আপোনালোকে আমাক মৰম কৰে জানো যথেষ্ট মৰম কৰে তথাপিও কেতিয়াবা চান্স পালে কলমেদি তিতাও দি দিয়ে হয় দিয়ে আমাৰ তিতা দিয়েতো চাকৰি আজি যে গছজোপাও আজি যে গছজোপাও তিতা দিলে কেলে বাৰু গছজোপা এইকাৰণে তিতা দিলো তিতা খালে তোমালোকৰ পেট চাফা হ'ব না হলেওতো ফলমূল দিব পাৰিলেহেঁতেন ধৰক মধুৰিআম দিব পাৰিলেহেঁতেন আমাৰ স্কিন ধুনীয়া হ'লহেঁতেন নেলাগে তিতা বাৰু টেঙাও দিব পাৰিলেহেঁতেন নেমু দিব পাৰিলেহেঁতেন লেটেকু দিব পাৰিলেহেঁতেন আমি তিতা কেলে দিলে ক'বলৈ চান্স দিবা না আপুনি যে কাকো দিয়া নাছিল শুনা তিতা এইকাৰণে দিছোঁ তোমালোকৰ পেট চাফা হ'ব ফলমূল এইকাৰণে দিয়া নাই সেইবিলাক ঋতুকালীন ছিজনেল বস্তু দিব নাপায় আৰু টেঙা অসমীয়া সমাজে টেঙা দিয়ে নেকি কাৰোবাৰ ঘৰত মিঠা বা তিতা দিয়ে লগত অকণমান চেনি দি দিলে হ'ল বা গু অকণ তোমালোকক কি চেনি দিম তোমালোকে চেনি খাই থাকা আচলতে এতিয়া মই গৌতম দাৰ মই গায়িকা নহয় আগতে সৰুতে গান শিকিছিলোঁ জোৰ জবৰদস্তি গানৰ মাছৰে কাণত ধৰি উঠা বহাও কৰিব দিয়ে বিদ্যা শপত জানে এই পাপা সাক্ষী আছে বা যি হওক তথাপিও মই গৌতম দাৰ দুয়োটা চেলেঞ্জ ল'ম বেয়া গাম কিন্তু খুব ভাল পাওঁ এই গীত কেইটি আচলতে প্ৰাইজ আছে আটাইতকৈ বেয়া গাওক আমি প্ৰাইজ দিম পিছফালে থৈ দিছোঁ এই বেগটোত গোটেই পুৰস্কাৰ আছে ইয়াত পইচা পাতি থকা বুলি ভাবি লাভ নাই এইটো স্পেচিয়েল পুৰস্কাৰ জ্যোতি সংগীত এফাকিয়ে গাম মই খুব ভাল পোৱা এখন নাটক ৰূপ কোঁৱৰৰ চৰিত্ৰটো মই উষাৰ চৰিত্ৰত অভিনয় কৰিছিলোঁ ৰূপ কোঁৱৰৰ চুমা পৰহতে লাজুকী কুঁৱৰী মৰহি যায় ইয়াতকৈ আৰু বেছি নাজানো তাৰপিছত ভূপেন্দ্ৰ সংগীতৰ চেলেঞ্জ এটা ল'ম যিটো মোৰ খুবেই অন্তৰ আপোন ভূপেন দাই হয়তো আমাৰ কাৰণে লিখিছিলে শিল্পীৰ কাৰণে লিখিছিলে মই সাংবাদিক হিচাপে সফল এইকাৰণে সফল বৰষানীৰ বিষয়ে মই গান গাব পাৰিছোঁ আৰু দিছ ইজ মাই চেলেঞ্জ তুমি মোক চেলেঞ্জ কৰা নাই আই হেভ ওন দ্য গেম বল ইজ ইয়ৰ কোৰ্ট ইন ইয়ৰ কোৰ্ট তাতে আকৌ আপোনালোকে পাতিলে উজান বজাৰৰ কাষত সেইটোৱেতো ডাঙৰ কথা হ'ল বাঢ়ি গ'ল নহয় মোৰ দমটো লোকেল বুলি লোকেল ময়ো কিন্তু বিহগুৰিৰ হয় মই লোকেল হয় আমাৰ ঠাইত লোকেল ময়ো মোৰ লগত কোনোবাই অলপ মানে আমাৰ শিল্পীয়ে সহযোগ কৰিলে ভাল কোনটো গান নিষ্ঠুৰ জীৱনৰ সংগ্ৰামত বিচাৰো মৰমৰ মাতে আকাশী গংগা বিচৰা এই গীতত সন্তুষ্ট হৈ আমাৰ জয়ন্ত ডেকাই বৰষানীৰ বিষয়ে 100 টকা পুৰস্কাৰ আগবঢ়াইছে 101 টকা দিব লাগিব জয়ন্ত ডেকাক মই মঞ্চলৈ মাতিছোঁ জয়ন্ত ডেকা 101 টকা আৰু কিবা কৰি দেখুৱাব নালাগে আৰু পইচা নাই জয়ন্ত আজিকালি ডিজিটেল যুগ গতিকে মই গুগল পে' কৰি দি আছোঁ তোমাক গুগল পে' মানে পকেটত পইচা লৈ নুফুৰোৱে আচলতে গতিকে নহয় কেছ মই তথাপিও মানে ধন্যবাদ 101 টকা 105
আচলতে গৌতমে যিমান যাক দিবলৈ কয় সেইটো সাজু কৰি ৰাখিছে সাজু কৰিয়ে ৰাখিছে আজি মানে বৰষাৰণী বিকিয় 100 টকা দিবলৈ জয়ন্ত হাজত পইচা নাই এটা জেৰি হুছেইন আছে মই নকওঁ আৰু অৱস্থা ইমানেই বেয়া হৈছে নেকি জেৰি হুছেইন অলপ চাব আপোনাৰে কলিগ মানে বৰ দুখ লাগিছে আমি বহুত টকা দৰমহা পাই বুলি ভাবোঁ আচলতে মই অলপ সময় খৰচ নকৰোঁ নিশ্চিতাক মাইক্ৰফোনটো দি সংলাপো কম বুলি ভাবিছিলোঁ কিন্তু ফ্ৰীতে ইমান নোৱাৰি আৰু আমাৰ দিবলৈ আচলতে পইচাও নাই কিবা অলপ আৱেগিক হৈ গৈছোঁ কাৰণ আচলতে মঞ্চখন মোৰ বাবে নটৰাজ কেৱল মই বুলিয়ে নহয় মঞ্চত যিসকল শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰে গায়ক গায়িকা হওক বা অভিনয় শিল্পীয়ে হওক আমাৰ বাবে মঞ্চখন নটৰাজ আৰু মই বিশেষকৈ মোক যিসকলে জানে মোৰ লগত থকা যি অনুষ্ঠানে নকৰোঁ কিয় মই যেতিয়াই মোক ক'ৰবালৈ আমন্ত্ৰণ জনোৱা হয় মই সদায় ঘৰৰ কাম এতিয়া ইংৰাজী ক'বলৈও ভয় লগা হ'ল যেন ইংৰাজী নিষিদ্ধ ভাষাহে ঘৰৰ কাম অৰ্থাৎ হোমৱৰ্ক কৰি পেলাই যাওঁ গতিকে খুব নিষ্ঠাৰে যিয়ে কৰোঁ খুব নিষ্ঠাৰে কৰোঁ তাৰ লগত লাগিলে অৰ্থ জড়িত হৈ থাকক নাথাকক অৰ্থাৎ টকা পইচাৰ কথা থাকক নাথাকক যেতিয়াই মঞ্চখনত উঠোঁ সেই কথাখিনি পাহৰি পেলাই আচলতে কেৱল নটৰাজক চিন্তি পেলাই নিজৰ সৰ্বোচ্চ দিবলৈ চেষ্টা কৰোঁ বা যি হওক সেই কথাখিনি এতিয়া ঘপককৈ ওলাই গৈছে সিদিনাখনৰ পিছত এইখিনিতে মই ইতিহাস সমৃদ্ধ শিৱদৌলৰ নিচেই কাষতে অৱস্থিত এই ঐতিহ্যমণ্ডিত শিৱসাগৰ ছোৱালী মহাবিদ্যালয়ৰ আজি বিহু বুলি বহাগৰ উপলক্ষে আয়োজন কৰা বহাগত মাৰি যাওঁ বিহু এই অনুষ্ঠানটোত মোক আমন্ত্ৰণ জনোৱাৰ বাবে মই এই মহাবিদ্যালয়ৰ শ্ৰদ্ধাৰ অধ্যক্ষ ডাঙৰীয়া শ্ৰীযুত প্ৰতিম শৰ্মাদেৱক মোৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ভাতৃসুলভ মোৰ জ্যেষ্ঠ ভাতৃ তেজৰ সম্পৰ্ক নাই শৰ্মা আৰু বিষয়াৰ এনেও তেজৰ সম্পৰ্ক নাথাকিব কিন্তু আমাৰ অসমখনত যে তেনেধৰণৰ কোনো কথা আচলতে নাই গুৰুজনাৰ কৃপাত আমি যে অন্য ৰাজ্যতকৈ ভাৰতবৰ্ষৰ অন্য ৰাজ্যতকৈ ইয়াতে আমি ইমান সুন্দৰকৈ সকলোৱে জাতি ধৰ্ম নিৰ্বিশেষে সকলোৱে মিলি এক ভাতৃত্ব এক সমন্বয়ৰ সম্প্ৰীতিৰ দোলেৰে আমি সকলো বান্ধ খাই থাকোঁ সেইখনেই হৈছে আমাৰ চেনেহৰ সোণৰ অসমখন নাৰী মানে হৈছে প্ৰকৃতি আৰু প্ৰকৃতি মানে হৈছে বহাগ ধন্যবাদ গতিকে ক'ৰবাত বহাগ উদযাপন কৰোঁতে হয়তো আমি নাৰীক উদযাপন কৰোঁ নহয়নে কোনেও নকৰিলেও আমি প্ৰত্যেকগৰাকী নাৰীয়ে নিজক উদযাপন কৰাটো উচিত বুলি মই ভাবোঁ কিয়নো আমি শক্তি আমাক ভগৱানে এনেকৈ গঢ়িছে আমি সকলো কৰিব পাৰোঁ মই এইটো নকওঁ যে নাৰীয়ে আটাইতকৈ শক্তিশালী মই সদায় কওঁ যে পুৰুষ নহ'লে নাৰী হ'ব নোৱাৰে আৰু নাৰী নহ'লে পুৰুষ হ'ব নোৱাৰে নাৰী আৰু পুৰুষ নহ'লে সৃষ্টি হ'ব নোৱাৰে গতিকে পুৰুষো প্ৰয়োজন নাৰীও প্ৰয়োজন কিন্তু মোক প্ৰতিম দাই যদিও কৈছে ভৱিষ্যতে আহিবলৈ আজি মোৰ অভিজ্ঞতাৰে মই কেৱল এষাৰ কথা বা দুআষাৰে ক'ব বিচাৰিম যে কেতিয়াও নিজকে দুৰ্বল বুলি ভাবিব নালাগে বিহু মানে কেৱল বিহু নহয় বট হুঁচৰিকাৰে হত উকাৰে হয়ো হু বিহু নহয় বিহু মানে কেৱল নাচ নহয় বিহু মানে কেৱল বিহু গান নহয় বিহু মানে কেৱল খেতি নহয় বিহু মানে কেৱল গছত বিনাই থকা কুলিজনী নহয় বিহু মানে কি বিহু মানে অসমীয়া জাতি গতিকে আমি থাকোঁ নাথাকোঁ অসমীয়া জাতি থাকিব লাগিব আৰু অসমীয়া জাতি থাকিবলৈ হ'লে বিহু থাকিব লাগিব গতিকে বিহু কেৱল বিহু নহয় বিহু এক আবেগ বিহু এক শক্তি বিহু হৈছে অসমীয়া জাতিৰ শক্তি আৰু অসমীয়া জাতিৰ সেই যে আমাৰ অন্তৰত যে এটা আমাৰ বুকুৰ ভিতৰত যে ঢিপ 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 কৰি আছে
হৃদস্পন্দন, অসমীয়া জাতিৰ হৃদস্পন্দন হৈছে বিহু। গতিকে বিহুৰ প্ৰতি আমি সকলো দায়বদ্ধ। বিহু বুলি কোৱাৰ লগে লগে আমাৰ দায়িত্ব আহি যায় বহুত বেছি। কেৱল বিহু পাতিলোঁ আৰু হৈ গ'ল তেনেকুৱা নহয়। বিহু উৰেতো জীৱন প্ৰতিটো মুহূৰ্তত ইয়াত থাকিব লাগিব। আৰু বিহু প্ৰতিটো মুহূৰ্তত ইয়াত থকা মানে প্ৰতিটো মুহূৰ্তত এইটো কথা মনত থকা যে মই অসমীয়া, আৰু মই যি কৰিম অসমীয়া জাতিৰ বৃহত্তৰ স্বাৰ্থত কৰিম। যিকোনো মই ব্যৱসায় কৰিছোঁ, মই জাতিৰ স্বাৰ্থত কেনেকৈ সেই ব্যৱসায়ৰ দ্বাৰা মই আৰু কিবা কিবি কৰিব পাৰোঁ, প্ৰতিটো কাম। মই আৱেগিক বিহুক লৈ সেইকাৰণে এইখিনি কথা ক'লোঁ। আৰু এতিয়া সাম্প্ৰতিক যি পৰিৱেশ, মই ভাবোঁ এতিয়া বহুত বেছি আমি সকলোবোৰ সজাগ হ'বলৈ হ'ল। কেনেকৈ আমি আমাৰ জাতিৰ অস্তিত্ব, ভাষা, সাহিত্য, সংস্কৃতি কেনেকৈ আমি জীয়াই ৰাখি এই চহকী জাতি অসমীয়া জাতিটোক চিৰযুগমীয়া কৰি ৰাখিব পাৰোঁ। প্ৰত্যেকৰে দায়িত্ব, বিশেষকৈ যুৱ প্ৰজন্মৰ তোমালোকৰ দায়িত্ব। এইখিনিকে কৈ মই বেছি দীঘলীয়া নকৰোঁ, বেছি একদম সকলো একদম বিৰাট গম্ভীৰ হৈ গৈছে দেখোন, ইমান গম্ভীৰ হ'ব নালাগে। হে মাৰ মানে কয় দোকানৰ মিচিৰি, বাপেৰ মানে কয় চেনি, হে মোৰে মানে কৰ তই ভাস্কৰ বৰুৱা, পিয়হৰে এগিলাচ হে পানী চেলেং বাখৰৈ মলখুমদাৰৰ, হে পানে চেলেং বাখৰৈ মলখুমদাৰৰ পান। আপোনালোকেতো নিশ্চয় গম পাইছে যে লতাশিল বিহুৰ মঞ্চত বৰষাৰণীৰ বিষয়া এক প্ৰকাৰে অপমানিত হ'বলগীয়া হ'ল, নহয়নে বাৰু? এই কথাষাৰে তেখেতক হয়তো বহুত বেছি মনত দুখ দিছে। কাৰণ বৰষাৰণী বিষয়া যিহেতু ঢুলীয়াজনৰ নাম কোৱা নাছিল, যিহেতু কাগজখনত লিখা নাছিল, যিজনে তেখেতৰ পৰা স্পীকাৰটো কাঢ়ি পেলাই নিছে হয়তো কাণে কাণেও ক'ব পাৰিলেহেঁতেন। কিন্তু এনেকুৱা আচলতে কৰিব নালাগিছিলে। তেখেতে সেইকাৰণে তেনেকৈ মঞ্চ ত্যাগ কৰিবলগীয়াৰ অৱস্থাৰ সন্মুখীন হ'ল। আৰু আপোনালোকেতো নিশ্চয় গম পাইছে তেখেতে ইমান কণমানি কেঁচুৱা এৰিও যোৱাবাৰো তেখেতে লতাশিল মঞ্চত, বিহু মঞ্চত তেখেতে কিমান কষ্ট কৰি পেলাই তেখেতে আগবঢ়াই নিছিলে। এইবাৰো আছে তেখেতৰ, যিহেতু কণমানিয়ে হৈ আছে, নহয়নে বাৰু? গতিকে তেখেত এগৰাকী সুদক্ষ, এগৰাকী মহিলা অভিনেত্ৰী, এগৰাকী নাচনীও, নহয়নে বাৰু? এনেকুৱা এগৰাকী মহিলাৰ লগত যেতিয়া এনেকুৱা ঘটনা সংঘটিত হয়, সঁচাকৈ বহুত বেছি বেয়া লাগে। আৰু মই এইটোৱে বিচাৰোঁ যে এনেকুৱা যাতে নহওক, কাৰণ মহিলাৰ ওপৰত যেতিয়া পুৰুষে এনেকুৱা ধৰণৰ দাদাগিৰি চলায়, সঁচাকৈ বহুত বেছি বেয়া লাগে। আৰু সকলোৱে যাতে বুজা পৰাৰ মাজেৰে কামবিলাক আগবঢ়াই নিয়ে, আমি সেইটোৱে বিচাৰোঁ, নহয়নে বাৰু? আৰু এইবাৰ হৈছে বহাগটো আমাৰ জুবিন দা বিহীন বহাগ, নহয়নে বাৰু? আৰু সঁচাকৈ বহুত বেছি বেয়া লাগে, কাৰণ জুবিন দা ইমান কম বয়সতে আমাৰ পৰা এৰি গুচি গ'ল। আৰু বহাগ বিহুৰ দিনাখনো তেখেতৰ প্ৰগ্ৰেম আছে, তাৰপিছতো তেখেতৰ প্ৰগ্ৰেম থাকে। আৰু সঁচাকৈ বহুত বেছি বেয়া লাগে। তেখেতৰ গানবোৰ শুনিলে চকুৱেদি চকুৰ পানী বৈ আহে। এনেকুৱা এজন শিল্পী আৰু আমি নাপাওঁ কেতিয়াও, নহয়নে বাৰু? কাৰণ আমি জীয়াই থকা দিনত এনেকুৱা এজন শিল্পী নাপাওঁ। তেখেতৰ পৰা আমাৰ পাবলগীয়া বহুত বস্তু আছিলে। আমি আচলতে সঁচাকৈ আপুৰুগীয়া সম্পদ আমি হেৰুৱালোঁ, নহয়নে বাৰু? বহুত বেছি মূল্যৱান সম্পদ আমি হেৰুৱালোঁ, নহয়নে বাৰু ৰাইজ? তেখেত ইমান গান গাই প্ৰথমতেই তেখেত কিমান ৰাইজৰ মন মুহি পেলাইছিলে কম দিনতে। 52 বছৰ বয়সতে তেখেত 40,000ৰো অধিক গান গালে, কিন্তু তেখেতে 52 বছৰো নেপালে। এনেকুৱা এজন শিল্পী, আপোনালোকে ভাবক, আমি থকা জীৱনতো তেখেতৰ গান আমি শেষ কৰিব নোৱাৰোঁ বাৰু। তথাপিতো তেখেতে বহুত চিনেমা, বহুত গান, প্ৰতিটো জাতি ধৰ্মৰ লৈ পেলাই গান লিখি থৈ গৈছে। গতিকে এনেকুৱা এজন শিল্পী যেতিয়া আমাৰ মাজত নাথাকিব, গতিকে বিহুটো এনেও সেৰেঙা
মানুহৰ মনবিলাকত এনেও ক্ষোভ থাকে, তথাপিতো জুবিন দায়ে কেতিয়াও বিচৰা নাছিল যে আমাৰ অসমৰ বিহুৰ প্ৰগ্ৰেমবোৰ নহওক, নহয়নে বাৰু? গতিকে জেগাই জেগাই হৈ আছে। আৰু আমি এইটোৱে জানো যে জুবিন দাৰ গানবোৰ গাওক, কিন্তু জুবিন দাৰ যিবোৰ গানৰ যিবোৰ সুৰ সেইটো বোলে বেলেগ নকৰে। গতিকে সকলোৱে হয়তো গান গাব নোৱাৰিব পাৰে, নেগালেই হ'ল, কিন্তু জুবিন দাৰ গান মানে অশ্লীলতা মানে তেখেতৰ যিটো সুৰ বেলেগ কোৱা অধিকাৰ কাৰো নাই। তেখেতে ইমান ধুনীয়াকৈ গাই থৈ গৈছে, নহয়নে বাৰু? নাজানিলে নেগালেই হ'ল। আৰু তেখেতৰ গানবোৰ গোৱা এনেও বহুত বেছি টান। যিসকলে মোৰ ভিডিঅ' এতিয়ালৈকে চাই আছে তেওঁলোকক মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ। আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে মই ভিডিঅ' দি আছোঁ আৰু দি যাম, এনেকৈ যাতে আগবঢ়াই লৈ যায়। ঠিক আছে, মোৰ ক'বলগীয়াখিনি ইমানেই। বাই জয় অসম।